শৰণ আমি মূলতে চাৰি বস্তুত লওঁ গুৰু দেৱ নাম আৰু ভকত এই চাৰি বস্তুত আমি শৰণ লওঁ এই চাৰি বস্তুৰ চাৰিটা মূল শব্দৰ মূল অৰ্থ আছে বা তাৰ গুহাৰ্থও আছে গতিকে শৰণৰ আমি গুৰু দেৱ নাম আৰু ভকত এই চাৰি বস্তুত শৰণ লওঁ গুৰু মানে হৈছে অভয় ব্ৰহ্ম গুৰুৱে আমাক অভয় দান দিব পাৰে বেদ পাঠ শিকাই দিব পাৰে আমাৰ অজ্ঞাত চকুত আমাক দৃষ্টি দিব পাৰে জ্ঞানৰ চকুত অভয় প্ৰদান কৰিব কাৰণে সেইকাৰণে আমি গুৰুক অভয় ব্ৰহ্ম বুলি কওঁ পিছত পাওঁ আমি দেৱ দেৱ হৈছে পূৰ্ণ ব্ৰহ্ম অৰ্থাৎ শ্ৰীকৃষ্ণ বাসুদেৱ হৈছে পূৰ্ণ ব্ৰহ্ম আৰু নাম নাম হৈছে যেতিয়া ঈশ্বৰৰ সহস্ৰ নাম আছে সেই নামৰ উচ্চাৰণ কৰি যি আৰাধনা বা স্তুতি কৰা যায় সেয়াই হৈছে নাম আমি সেইকাৰণে শৰণৰ চাৰি বস্তুত যেতিয়া শৰণ লওঁ আশ্ৰয় লওঁ তেতিয়া হৈছে আমি নামক পাওঁ আৰু নামক সেইকাৰণে শব্দ ব্ৰহ্ম বুলি কোৱা হয় তাৰ পাছতে গুৰু দেৱ নাম আৰু ভকত ভকতক শুদ্ধ ব্ৰহ্ম বুলি কোৱা হয় ভকতত কোনো ধৰণৰ অশুদ্ধতা নাথাকে আৰু শুদ্ধ ব্ৰহ্ম বুলি সেইকাৰণে কোৱা হয় শৰণৰ এই চাৰি শব্দৰ এই চাৰিটাই হৈছে মূল বিশেষ গুহা